খৈৰাবাৰী মহিৰংগ ভৱনত স্বৰ্গীয় কনকলাল স্বৰ্গীয়াৰীৰ 10ম মৃত্যু বাৰ্ষিকী পালন। ওদালগুৰি জিলাৰ খৈৰাবাৰীত অৱস্থিত খৈৰাবাৰী মহিৰংগ ভৱনত খৈৰাবাৰী আঞ্চলিক বড়ো হাৰিমু আফাদ আৰু কনকলাল স্বৰ্গীয়াৰী মেমৰিয়েল ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত প্ৰয়াত বিশিষ্ট গণশিল্পী স্বৰ্গীয় কনকলাল স্বৰ্গীয়াৰীৰ 10ম মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধা আৰু ভাৱগম্ভীৰ পৰিৱেশত পালন কৰা হয়। মৃত্যু দিৱস উপলক্ষে পতাকা উত্তোলন, গছপুলি ৰোপণ, স্বৰ্গীয় কনকলাল স্বৰ্গীয়াৰীৰ প্ৰতিচ্ছবিত মাল্যপন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতো শ্ৰদ্ধাঞ্জলি অৰ্ঘ্য অৰ্পণ কৰা হয়। অনুষ্ঠানত আৰ্টছ আইটিৰ নাম চিত্ৰাংকন প্ৰতিযোগিতাসহ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গণশিল্পী কনকলাল স্বৰ্গীয়াৰীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি এক মুকলি আলোচনা সভাৰ আয়োজন কৰা হয়। আলোচনা চক্ৰৰ আধাৰে বিশিষ্ট ব্যক্তি তথা কনকলাল স্বৰ্গীয়াৰী মেমৰিয়েল ফাউণ্ডেশ্যনৰ সভাপতি শৰৎ চন্দ্ৰ ডেকাই, ফাউণ্ডেশ্যনৰ সদস্য শিল্পীসকলৰ সমবেত সংগীতেৰে আলোচনা চক্ৰৰ শুভাৰম্ভ কৰা হয়। আলোচনা চক্ৰত স্বৰ্গীয় কনকলাল স্বৰ্গীয়াৰীৰ পৰিয়ালবৰ্গক ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে খৈৰাবাৰী অঞ্চলৰ বিশিষ্ট শিল্পী ব্ৰজেন্দ্ৰ বড়োকে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উক্ত স্মৃতি অনুষ্ঠানত বিটিচিৰ মাননীয় কাৰ্যবাহী সদস্য লোমচাও দৈমাৰী, অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো, কলাইগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো, BPFৰ কেন্দ্ৰীয় সদস্য লক্ষ্মণ কছাৰী, ঋষিৰাম বড়ো, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ হিৰণ ডেকা নাৰ্জী, ডক্টৰ চাঞ্চুমা খুংগুৰ বড়োসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে বিশিষ্ট সাহিত্যসেৱী ৰজনী স্বৰ্গীয়াৰীয়ে সোঁৱৰণ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। খৈৰাবাৰীৰ মহিৰংগৰ ফাউটিনাচালিত আমাৰ প্ৰয়াত কনকলাল স্বৰ্গীয়াৰী এজন শিল্পী, গীতিকাৰ, সুৰকাৰ আৰু মিউজিচিয়ান, এনেকুৱা এজন শিল্পী, সমন্বয়ৰ প্ৰতীক, সমন্বয়ৰ বাৰ্তা বাহক আমাৰ কনকলাল স্বৰ্গীয়াৰীৰ আজি 10তম মৃত্যু দিৱস আমি পালন কৰিছোঁ। তেখেতৰ যি অৱদান সমাজত, অসমীয়া গীত, বড়ো গীত গাই তেখেতে যথেষ্টখিনি এটা খুব মিনিংফুল গীতবিলাক ৰচনা কৰিছিল আৰু ৰাইজৰ মাজত বিলাই থৈ গৈছিল। আৰু সমন্বয়ৰ যি গীতবিলাক তেখেতে ৰচনা কৰিছিল আৰু গাইছিল, গতিকে তেখেতে সমন্বয়ৰ এজন প্ৰতীক হিচাপে আমি তেখেতক চিনি পাওঁ, অসমবাসী ৰাইজেও চিনি পায়। গতিকে তেখেতৰ মহান এজন শিল্পী আমাৰ মাজত নাই আৰু তেখেতৰ মৃত্যু দিৱস আমি এই খৈৰাবাৰীৰ মহিৰংগ ফাউটিনাচালিক, বিশেষকৈ আমাৰ BTCৰ EM সন্মানীয় লোমচাও দৈমাৰীৰ নেতৃত্বত আজি উলহ মালহেৰে আমি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছোঁ। নিশ্চয় এতিয়া নাম প্ৰসংগ চলি আছে, তাৰ আগত বড়ো আৰজ চলিল, তাৰ কাৰণে গছপুলি ৰোপণ, পতাকা উত্তোলনকে আদি কৰি কাৰ্যসূচী চলি আছে, চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। তাৰপিছতে কনকলাল স্বৰ্গীয়াৰী সম্পৰ্কে আমি ইয়াতে আলোচনা কৰিম। তেখেতৰ কৰ্মৰাজি, তেখেতৰ সমাজৰ যি অৱদান, তেখেতৰ গীত মাতবিলাকো পৰিৱেশন কৰা হ'ব। বহুজন শিল্পী আহিছে ইয়াতে, গতিকে এটা সুন্দৰ বাতাবৰণৰ মাজত আজি কনকলাল স্বৰ্গীয়াৰী মৃত্যু দিৱস আমি উদযাপন কৰিবৰ কাৰণে সক্ষম হৈছে। নিশ্চয় অতিথিসকল আহিব, আমাৰ অসমৰ মন্ত্ৰী চৰণ বড়ো আহিব, BTCৰ সন্মানীয় EM দুগৰাকী, শুক্লাই চেৰপাঙৰ MCLA বৰ্তমান BTCৰ EM গণেশ কছাৰী, আৰু তাৰপিছত ভৈৰৱকুণ্ড ধনশ্ৰী সমষ্টিৰ MCLA তথা আমাৰ BTCৰ EM ফ্ৰেছ মছাহাৰী, আমাৰ লোকেল EM লোমচাও দৈমাৰী, তেখেতসকলে থাকিব। গতিকে তাৰ বাহিৰেও কনকলাল স্বৰ্গীয়াৰীৰ লগত ওতঃপ্ৰোত জড়িত থকা শিল্পী ৰজনী স্বৰ্গীয়াৰী, ঠিক তেনেকৈ তেখেতৰ বহুজন ক্লাছ ফ্ৰেণ্ড এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। নিশ্চয় আমাৰ যি বাকী আছে কাৰ্যসূচী, এইবোৰ আমি সুচাৰুৰূপে খুব সুন্দৰভাৱে আমি পৰিচালনা কৰিব পাৰিম। আৰু আমি সমাজত এটা কনকলাল স্বৰ্গীয়াৰীৰ যি বাৰ্তা লৈ পেলাই তেখেতে ওলাই আহিছিল, শিল্পী হিচাপে, গীতিকাৰ হিচাপে,
সুৰকাৰ হিচাপে নিশ্চয় তেখেতৰ এই বাৰ্তা আমাৰ সমাজত বিলাই দিব পাৰিম। প্ৰজন্মই নিশ্চয় তেখেতক অনুসৰণ কৰি যাতে ভাল তেনেকুৱা লিখীয়া সকলো ফালৰ গুণৰ অধিকাৰী তেনেকুৱা শিল্পী হ'বৰ কাৰণে নিশ্চয় উৎসাহিত হ'ব, মই এইটো আশা কৰিছোঁ। হয়, এইবাৰ আহি থকা যি 2026 চনৰ বিধানসভা নিৰ্বাচন প্ৰায় এপ্ৰিল মাহ মানতে হ'ব। গতিকে BPF দলৰ এজন কৰ্মী আৰু BPF দলৰে প্ৰাক্তন বিধায়ক আছিলোঁ মই। নিশ্চয়কৈ এইবাৰ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত মোৰ ঠাইখিনি মোৰ বাসগৃহ ভেৰগাঁও বিধানসভা সমষ্টিত পৰিল আৰু এই 45 নম্বৰ ভেৰগাঁও বিধানসভা সমষ্টিত মোৰ প্ৰাৰ্থিত্ব বিচাৰিছে আৰু সমষ্টিবাসী ৰাইজৰ মাজত সোমাই পৰিছোঁ আৰু যথেষ্টখিনি ৰাইজৰ সঁহাৰি মই পাইছোঁ আৰু মই আশা ৰাখিছোঁ এইবাৰ ভেৰগাঁও সমষ্টি BPF দলৰ দখলত থাকিব, সেইটো নিশ্চিত। কোনো প্ৰতিদ্বন্দ্বী আমাৰ মাজত নাই। গতিকে মোক যদি দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে মই ভাবোঁ অনায়াসে মানে এইখন সমষ্টি আমি BPF দলে জিকিবৰ কাৰণে সক্ষম হ'ব। এইবাৰ আমি যি দেখিবলৈ পাইছোঁ যোৱা দিনবিলাকত বহুতো সমষ্টিবাসী ৰাইজে অন্য দলবিলাকতো আছিল। আজিৰ তাৰিখত আমাৰ লগত যোগাযোগ কৰি আছে এইবিলাক যেনিবা BJPৰ UPPLৰ বহুখিনি সদস্য বিষয়ববীয়াসকল। নিশ্চিতভাৱে এইবাৰ যথেষ্ট, যিহেতু আমি BPF দলে BTC চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হ'ল আগ্ৰামা মহিলাৰ নেতৃত্বত। গতিকে অহা দিনত এই বিধানসভা নিৰ্বাচনতো তাৰ প্ৰভাৱ যথেষ্টখিনি পৰিব আৰু তাৰ কাৰণে আমি আশা কৰিব পৰা অৱস্থাত আছে প্ৰায় আমি 70,000 ভোট লৈ পেলাই আমি এইখন সমষ্টিৰ পৰা জিকাটো নিশ্চিত। আজি আমাৰ কনকলাল স্বৰ্গদেৱৰ 10তম মৃত্যুবাৰ্ষিকী কইনাবাৰীত আমি উলহ-মালহেৰে পালন কৰিছোঁ আৰু সকলোৱে জ্ঞাত আমাৰ বড়ো সমাজখনত তেখেতে 70ৰ পৰা প্ৰায় 80, 90 দশকলৈ তেখেতৰ মানে যিখিনি গান তেখেতে ৰচিছিল আমাৰ সমাজখনক উঠাবৰ কাৰণে তেখেতে মানে গাইছিলে আৰু তেওঁৰ যিখিনি ৰোমান্টিক গান আৰু তেওঁৰ যিখিনি সৃষ্টিৰাজি এইখিনি আমি এতিয়ালৈ আমি মনত পৰি থাকোঁ। এই সময়ত এনেকুৱা হৈছিলে বড়ো গাঁওবিলাকত তেওঁৰ আগত গ্ৰামোফোনত মানে গান বাণীবদ্ধ কৰিছিল আৰু সেই গ্ৰামোফোনত মানে গান বাণীবদ্ধ কৰাৰ সময়ত গাঁৱত যদি কোনোবা বিয়া হয় শ্ৰাদ্ধ হয় সেইখিনি সময়ত তেওঁৰ গানটো গাইছিলে আৰু সঁচাকৈ চবেই এই বড়ো ভাষা বুজি পোৱা আৰু তাৰপিছত গানটো মানে কি কয় ৰাখিবৰ কাৰণে চবেই ভাল পায়। এই গানকে আমাৰ পুনৰবাৰ এনেকুৱা ৰিপিট দিছিলে মানুহবিলাকে, শুনি পেলাই মানে নিজে আচৰিত হৈছিল যে মানে শুনিবৰ কাৰণে মন গৈ থাকে। তাৰমানে যিমান এই এটা গানকে শুনিলে আৰু মাৰক সেনেকুৱা হৈছিলে। গতিকে বড়োত এটা আলোড়ন সৃষ্টি কৰিছিল 70 দশকৰ পৰা 80, 90 দশকলৈ বিৰাট জনপ্ৰিয় আছিলে। গতিকে আজি ৰাইজে মনত পৰে তেখেতৰ গানবিলাক, যেনেকুৱা চমাইনা বৈজং জাহাৰণী মানে এতিয়া অসমীয়া যদি মই বুজাই দিওঁ তেতিয়াহ'লে এই জংঘলৰ কি ক'ব এইটো পিককটো কি কয় পিককটো কি কয় অসমীয়াত? ক'ৰ পৰা আহিলে চমাইনা বৈজং জাহাৰণী সেই গানটো আৰু তাৰপিছত চাৰবাৰীয়াও এইবিলাক একদম বিৰাট আলোড়ন সৃষ্টি কৰিছিল। আৰু তাৰপিছত তেখেতৰ এটা গান আমাৰ সমাজখনৰ কাৰণে খুব এটা ভাল গীত গাইছিলে, মানে উনাও গায়া সিগাঙাवबो नङा উনাওबो नङा गेजेरावबो नङा, তাৰমানে আমি আগুৱাবই পৰা নাই এই সমাজখনে। গতিকে আগুৱাই যাওক এনেকুৱা ধৰণে তেখেতে গান লিখি পেলাই আমাৰ সমাজখনক মানে এতিয়াও মানে গঠনমূলক মানে সেই সৃষ্টি কৰি পেলাই ৰাইজক উদগনি জনাইছিল আমাক। গতিকে তেওঁৰ যিখিনি সৃষ্টিৰাজি সেইটো আমি আজিলৈ মনত পৰে আৰু ভৱিষ্যতলৈ সেইটো জীয়াই থাকিব। আৰু তাৰপিছত তেখেতে
बुरलुंबुथुरनि मोनसेल' दाहार এই যে অসমীয়াটো গায় বুৰলুংবুথুৰ মই ভালকৈ কিবা কৰিব পৰা নাই কিন্তু গোটেইখিনি বস্তু অসমীয়া ভাষাটো তেখেতে গান গাইছিল ৰচিছিল গতিকে য়েছ সমন্বয়ৰ শিল্পী আছিল গতিকে সকলোৱে সেইটো মানে মনত পৰে গতিকে আজি ইয়াত আমি কৰিব পাই ফালে তেওঁৰ যিখিনি মানে কি কয় দশম সেইটো মৃত্যু তিথি এইটো পালন কৰি ফালে আমি খুব ভাল পাইছোঁ আৰু ভৱিষ্যতলৈ আমাৰ প্ৰজন্মই পালন কৰি থাকক সেইখিনিকে কামনা কৰিছোঁ থেংক ইউ সদস্য হিসেবে দায়িত্বশীল ব্যক্তি হিসেবে কনকলাল স্বৰ্গীয়াৰীৰ ভৱিষ্যতটো সংৰক্ষণৰ কাৰণে চৰ্চা কৰিছে নেকি নাই এতিয়া হ'ব সেইটো আমি চিন্তা চৰ্চা আমি কৰিমেই কোনো কথা নাই খৈৰাবাৰীত দুবাৰকৈ হৈ গ'ল আৰু মই তেখেতক জীৱনত দুবাৰকৈ লগ পাইছোঁ খৈৰাবাৰীত একবাৰ আমাৰ দুৰ্গা মন্দিৰত তেখেতক অনা হৈছিলে একবাৰ আমাৰ ভোলাগুৰিত বাথৌ মন্দিৰত কনফাৰেন্সত অনা হৈছিলে আৰু তেওঁ আহিছিল খুব বঢ়িয়া তেখেতে গীত মানে পৰিৱেশন কৰিছিল সেইবিলাক মনত পৰোঁ আৰু গতিকে ভৱিষ্যত মানে যুৱ প্ৰজন্মই তেওঁৰ যিখিনি সৃষ্টিৰাজি সৃষ্টি গতিকে এইখিনি জীয়াই ৰাখিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব এইখিনি মই আশা কৰিছোঁ मेथाइ सृष्टि माने सोरजिनाय बे जोबोर एकदम माने जोंनि समाजखौ दैखांनायाव बिथाङा गोबां अरिहना होदों बिथांनि जिखिनि लिरनाय गावनो गारां होनाय गतिके बेफोरो जोंनि बर' समाजाव बिराद मोनसे आलोड़न सृष्टि खालामनो हादोंमोन बै समाव गामिनि हाबा साद्दफोराव बिथांनि मेथाइखौ खननाय जायोमोन ओमफ्राय दोंसे मेथाइखौ खनोब्ला आरोबाव खननो थाखाय खावलायबावोमोन रायजो राजाफ्रा गतिके ओंखायनो बिथांनि बे सृष्टिनि गेजेरजों जोंनि भाषा जौगानायाव सहयोग जादों सहाय जादों ओमफ्राय जोंनि कालचार जौगानायाव सहाय जादों गतिके बिथांखौ बर' हारिया कुनु दिन माने बावनो हानाय नङा आरो बिथाङा जोंनि सेंग्रा सिख्लाफोरखौ जाहाथे दावगानो हायो बेनि थाखायबो सिगाङावबो जानो हायाखै उनावबो खोनाना जोङो माने उनावसो दं माने सिगाङाव जोङो गैया गेजेरावबो जों गैया उनावसो जोङो सोबनिख्रुइबो जोङो उनावसिनसो दोङो होननानै बिथाङा जि मेथाइ खनदोंना बे मेथाइफ्रा जोंनि सेंग्रा सिख्लाफोरखौ बिराद माने थुलुंगाखांनाय होदोंमोन मोजां मोनदोंमोन ओंखायनो आं आसा खालामदों फैबाय थानाय गथ' गथायफ्रा जेनेरेसना बिथांनि जि सृष्टि सोरजिनाय बे सोरजिनाय मेथाइ बे मेथाइफोरखौ बिथांमोना लाखिगोन आरो भबिष्यतनि थाखाय संरक्षण खालामनानै बिथांनि गोसोखांथियाव बेखौ लाखिबाय थानो हागोन होननानै आङो आसा खालामनाय जाबाय